নুমলীগড়ত সদৌ মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবাৰ্ষিক শিশু সমাৰোহৰ প্ৰস্তুতি ২৬ৰ পৰা ২৯ ডিচেম্বৰলৈকে অনুষ্ঠিত হ'ব এই শিশু সমাৰোহ। ৰাজ্যৰ ২৩খন জিলাৰ ৭,০০০ মইনাই অংশ ল'ব এই সমাৰোহত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা আৰু এই সন্দৰ্ভত নুমলীগড়ৰ পৰা ছবিত বিস্তৰ এক প্ৰতিবেদন আছে। আমি প্ৰতিবেদন আগবঢ়াইছোঁ। হয়, মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড়ৰ সমীপৱৰ্তী মৰঙীৰ পুৰা বঙলাত আৰু মোৰ সতীৰ্থই দেখুৱাইছে সামগ্ৰিক পৰিৱেশ। সদৌ অসম মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহ আৰু মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান গোলাঘাট জিলা মইনা পাৰিজাতৰ সৌজন্যত জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰ মৰঙীৰ এই পুৰা বাংলাত বিশাল আয়োজন কৰা পৰিলক্ষিত হৈছে আৰু পূৰ্ণ গতিত প্ৰস্তুতি চলিছে বুলি ক'ব লাগিব। অহা ২৬, ২৭ আৰু ২৯ ডিচেম্বৰ বৰ্ষটোৰ শেষ ভাগত যিহেতু ৪দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই বিশাল আয়োজন মইনাসকলৰ কলৰৱত মুখৰিত হৈ পৰিব এই সমগ্ৰ অঞ্চল। গোলাঘাট জিলাৰ সৌজন্যত আয়োজিত এই বিশাল অনুষ্ঠানত ৰাজ্যখনৰ ইতিমধ্যে জানিব পৰা মতে ৰাজ্যখনৰ ২৩খন জিলাৰ ৮,০০০তকৈ অধিক মইনাসকলে ইয়াত অংশগ্ৰহণ কৰিব। আচলতে এটা কথা উল্লেখ কৰিব লাগিব যে মইনা পাৰিজাতে বিগত বহু বছৰৰ পৰাই ৭৫ বছৰৰ পৰা যি ধৰণে মইনাসকলক লৈ এক সুন্দৰ ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত মইনাসকলৰ বিভিন্ন প্ৰতিভাৰ বিকাশৰ ক্ষেত্ৰত এক অহোপুৰুষাৰ্থ সাধন কৰি আহিছে। একত্ৰিতভাৱে এই যাত্ৰাত সহযাত্ৰী হৈ আহিছে জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰ পুৰা বাংলাৰ যি সমন্বয় ক্ষেত্ৰ। ইয়াত ২৬, ২৭, ২৮ আৰু ২৯ ডিচেম্বৰত পুনৰ উল্লেখ কৰিছোঁ ৪দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত হ'ব। মোৰ সতে আয়োজক সমিতিৰ বিষয়ববীয়া আছে। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। আচলতে যি এই মহাৰজত জয়ন্তী তথা অষ্টাদশ দ্বিবাৰ্ষিক অধিৱেশন আয়োজন কৰা হৈছে, কেনেধৰণৰ প্ৰস্তুতি চলিছে আৰু কেনেধৰণৰ ৰাইজৰ সঁহাৰি পাইছে? আমাৰ অসমৰ ২৩খন জিলাৰ মইনাসকলে ইয়াত সমবেত হ'ব আৰু এই ৪দিনীয়া কাৰ্যসূচী অহা ২৬, ২৭ আৰু ২৮ আৰু ২৯ এই ৪দিনীয়া কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰি আমাৰ মইনা পাৰিজাতৰ যি সাহিত্য হওক, ক্ৰীড়া প্ৰতিযোগিতা হওক, তাৰ উপৰিও সাংস্কৃতিক প্ৰতিযোগিতাত তেওঁলোকে এই ৪ দিনত অংশগ্ৰহণ কৰিব আৰু তাৰ উপৰিঞ্চি মইনাসকলে আমাৰ এক বৃহৎ সাংস্কৃতিক সমদল যাত্ৰাত অংশগ্ৰহণ কৰিব আৰু এই ৪দিনীয়া কাৰ্যসূচীত ৪খনকৈ আমাৰ ক'বলৈ গ'লে আমাৰ বিশিষ্ট ব্যক্তিসকলক লৈ ৪দিনীয়া কাৰ্যসূচীত ৪খন আমাৰ বৃহৎ সভা আয়োজন কৰা হৈছে। সেই সভাসমূহত ডক্টৰ অনিল শইকীয়াদেৱে হওক, আমাৰ আউনীআটী সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামী, তথাপিও ৰাজনৈতিক ক্ষেত্ৰখনৰ আমাৰ বিশিষ্ট ব্যক্তিসকল, আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱে অংশগ্ৰহণ কৰিব। তাৰ উপৰিও আমাৰ যি ৰাজ্যিক সমিতিৰ সভাপতি কেশৱ মহন্তদেৱ, তেখেতটো থাকিবই, লগতে আদৰণি সমিতিৰ সভাপতি সন্মানীয় শ্ৰীযুত অতুল বৰাদেৱ, তেখেতো আমাৰ আদৰণি সমিতিৰ সভাপতি। তেখেতলোকৰ পৰামৰ্শ মতে আমি আগবাঢ়ি গৈছোঁ। আশা ৰাখিছোঁ এই ৪দিনীয়া কাৰ্যসূচী আমাৰ যি প্ৰস্তুতি পৰ্ব ইতিমধ্যে ৮০% কাম সম্পূৰ্ণ হৈছে আৰু ২০% কাম সম্পূৰ্ণ হ'বলৈ আছে। আমি অনুৰোধ জনাম সকলোকে, আমাৰ বিশেষকৈ গোলাঘাট জিলাবাসীয়ে আমি এই অনুষ্ঠানভাগ আয়োজন কৰিছোঁ। গোলাঘাট জিলাবাসীক আমি অনুৰোধ জনাম যে এই শিশু সমাৰোহখন যাতে সফলতাৰে অনুষ্ঠিত হৈ যায়, সেয়ে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ আমি সহায় সহযোগিতা বিচাৰিছোঁ। ইতিমধ্যে আমাৰ জিলা প্ৰশাসনৰে হওক, নুমলীগড় শোধনাগাৰেই হওক, এইসকল আমাক আসাম টক্স আপোচবিহীন অসম কণ্ঠ।